সিহঁতৰ নাম ৰখা হৈ গ'ল। কান্দি আছে কান্দি ৰঙা বিয়া পইচা দুখা হাই কৈ দিয়া সৌখিনিৰ লগতে খাওঁ। হেই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভাল আৰু আশা কৰিছোঁ আপোনালোকৰো নিশ্চয় ভাল। সকলোকে চুইট মনাৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ কণমানিকেইটা 28 দিনত ভৰি দিছে, মানে 28 দিন সম্পূৰ্ণ হৈছে। গুৱাহাটীৰ পৰা আহিলোঁ। সিহঁতে মানে আমাৰ মাজলৈ অহাৰ পৰা ইমানেই বেছি ব্যস্ততা হৈ পৰিছে, খাবলৈ শুবলৈ সময় নাইকিয়া হৈ গৈছে। মানে মোৰ বুলিয়ে কোৱা নাই, গোটেই ঘৰখন মানে আটাইখন ঘৰ অকল সিহঁতৰ লগতে লাগি থাকিবলগীয়া হৈছে। যিহেতু দুটা বেবী, মানে এটা বেবীয়ে যদি আমনি কৰে সি ভাল হয়, আকৌ পিছত সিটোৱে কৰে। কেতিয়াবা দুইটা একে সমানে কৰে। আৰু কি হয়, কেতিয়াবা মানে এটাই যদি দুদিনমান ভালকৈ শুৱে ৰাতি আৰু ইটো আমনি কৰি থাকে, আৰু কেইদিনমানৰ পিছত আকৌ সিটোৱে আমনি কৰে, ইটো ভালকৈ শুৱে। মানে বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ হৈ আছে আৰু ভালো লাগিছে সিহঁতৰ লগত টাইমবোৰ স্পেণ্ড কৰি পেলাই। আটাইখন ঘৰ, মা, দেউতা, ভাইটি, মোৰ হাজবেণ্ড, মই, ভাগিনজনী, মানে সকলোবোৰ। তাৰ মাজত ডিউটিহঁতকতো দেখিছে, ডিউটি আহিয়ে থাকে। ডিউটিহঁতৰ মাহী অহা যোৱা হৈয়ে আছে। সিহঁতৰ ঘৰখনো অহা যোৱা কৰি থাকিবলগীয়াই হৈছে। ডিউটিক প্ৰায় দেখিছেই চাগে ইয়াতে। চ' মানে বহুত ব্যস্ততা, নতুন নতুন অভিজ্ঞতা, নতুন নতুন মানে সকলোবোৰ আৰু। গতিকে ভিডিঅ' কৰিম বুলিও কৰিব পৰাই নাই। নিয়ম নীতি সকলোবোৰ হৈ গৈ আছে। আৰু আজি হৈছে জাল দিয়া যিটো নিয়ম, সেইটো আজি কৰা হৈছে আমাৰ ঘৰত। সেই ভাবিলোঁ আজিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তেন্তে ব'লক আজিৰ ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো মোৰ লগত চাই থাকিব। পাকঘৰৰ ব্যস্ততাখিনি দেখাইছোঁ। এইফালে মা, এয়া মাহী, আনফালে এয়া মাহী আইতা, তাৰপিছতে এয়া হ'ল খুৰী আইতা। ইয়াৰ আগৰ ভিডিঅ'টোত দেখিছিলেই আমি গুৱাহাটীৰ পৰা আহোঁতে আইতাক। এইফালে বৰালি মাছ, আৰু এইখিনি হ'ল মাংস বনাবৰ কাৰণে যোগাৰ। আইতাই লাগি আছে কামত, মানে আজি কচু জাল দিয়া হ'ব যিহেতু, সেয়া হ'ব বৰালি মাছৰ সৈতে। আৰু আনফালে এয়া হাঁহৰ মাংস আছে। গতিকে এয়া ৰন্ধা বঢ়াৰ প্ৰস্তুতি চলিছে। কচুখিনি বনাব আইতাই আৰু মাংস বনাব মাহীয়ে। তাৰপিছতে এইটো আমাৰ ৰুমত আহিছোঁ আৰু ইয়াতে মই দেখাইছোঁ। এয়া হ'ল মাহী, মৰিগাঁও মাহী আইতাহঁতৰ সৰু মাহী। তাৰপিছতে এয়া আমাৰ সৰু গোসাঁইটো শুই আছে, তাক ইয়াত ৰাখিছোঁ। মানে দুইটাকে একেলগে ৰাখিলে কি হয়, ইটো উঠিলে সিটো উঠি যায়, সেইকাৰণে। আনফালে এয়া ডাঙৰ গোসাঁই উঠিয়ে গ'ল, ভাইটি, দেউতী আৰু সৰু আছে তাৰ লগত। আনফালে এয়া আমাৰ সৰু ভণ্টিও আহি পালে আৰু তাই চাহ খাই আছে। আৰু ভাত পানী এয়া দিয়াৰ ব্যৱস্থা চলি আছে। এয়া কচুৰ জাল তৰকাৰী হৈ গ'ল। এয়া মাংসৰ বিভাগটো মাহীৰ, কৈছিলোঁ আগতে। কচু বনাইছে আইতাই, দেউতীয়ে বনাই আছে চালাড। এয়া সকলো ৰেডি হৈ গৈছে, এতিয়া খোৱাৰহে কথা। প্ৰথমতে এয়া সৰু ককা, মাহী আইতা, মাহী, ভাইটি আৰু দেউতা, এওঁলোক বহিছে। তাৰপিছত আমি খাবলৈ বহিম। আজিকালি গোসাঁইহঁত অহাৰ পৰা যোনটো ৰুমত সিহঁত থাকে, সকলো মানুহ সেইটো ৰুমতে থাকে। সিহঁতে এমহীয়া কেঁচুৱা, এমাহ সিহঁতৰ হোৱাই নাই। সিহঁতে এনিটাইম শুইয়ে থাকে, তথাপিতো সিহঁতৰ ওচৰে পাঁজৰে থাকিব ভাল লাগে। মোৰেই ভাল লাগে, গতিকে চবৰে ভাল লাগিবই তেনেকৈ। আৰু সেয়া আৰু মানুহে কয় ন, যে সৰু ল'ৰা ছোৱালীয়ে ঘৰখন পৰিপূৰ্ণ হৈ পৰে, সম্পূৰ্ণ হৈ পৰে। সেইটোৱে হৈছে। সিহঁতে অহাৰ পৰাই মানে ঘৰৰ পৰিৱেশে সলনি হৈ গ'ল। কিবা এটা কোৱা। কংগ্ৰেচুলেশ্যন তোমাক বহুত বহুত। আৰু আজি পুৰা জাল চাল খাই ৰাম ৰাম। এইফালে আমাৰ দুইজন শুই আছে। এয়া আমাৰ সৰুজন, আৰু এইফালে পেহীয়েকে লৈ আছে। এয়া ডাঙৰজন, এয়া সৰু। সিহঁতকেইটা শুই আছে। এতিয়া ভাত খাবলৈ বহিছোঁ আহি। মুনু, বাবা, এওঁ, আইতা, মা আৰু মাহী, লগতে ময়ো বহিছোঁ। এতিয়া ভাতকেইটা খাই লওঁ। এইফালে মোৰ কাঁহীখনকে অলপ দেখাই দিছোঁ। এয়া কচু আৰু মাছ, বৰালি মাছৰ সৈতে কচু জাল তৰকাৰী, মাংস, আলু ভাজি আৰু চালাড।
দিনটো পৰ্বখিনি ভালে কুশলে পাৰ হৈ গ'ল আলহী সকলো গ'লগৈ যোন আহিছিলে এতিয়া বিচনাতে আছোঁ এয়া দেউতি সৰু গোসাঁইৰ লগত সি সাৰ পাই আছে আৰু ইফালে আমাৰ ডাঙৰ গোসাঁই শুই আছে আৰু এয়া গোসা মানুহ এইফালে হাই হাই দি দিয়া হাই হাই দি দিয়া হাই কোৱা গোসাঁই এয়া ডাঙৰ গোসাঁই শুই আছে এয়া সৰু খাই খেলি আছে এনেকৈ খেলি থাকে মাজে মাজে আৰু মামীয়েকে সিহঁতৰ লগত খেলি আছে এয়া ডিউটি গোসা হাই কৈ দিয়া এমাহ নহওঁতে সিহঁতে চকুলে চাব জনা হৈছে আৰু লাহে লাহে হাই কৈ দিয়া গোসাঁই গোসাঁই নোকোৱা গোসাঁই এইটো কি হাই কোৱা সিহঁতৰ নাম ৰখা হৈ গ'ল চুৱা গৈছিলে চুৱা আখৰত সিহঁতৰ বৃষ ৰাখি পৰিছে ব দুয়োটাই 1 মিনিটৰ ডাঙৰ সৰু 10টা 34ত ডাঙৰটো হৈছে আৰু 10টা 35ত সৰুটো হৈছে চুৱা সেইকাৰণে নামো সিহঁতৰ একেই পৰিছে বৃষ ৰাখি ব আখৰে পতকাই বে বৰ্ণটোৰে নাম ৰাখিব দিছিলে সেয়ে ডাঙৰটোৰ নাম ৰাখিছোঁ চুৱা আখৰত বেদব্ৰত কাকতি আৰু সৰুটো হ'ব বেদাঞ্চ কাকতি আৰু যিহেতু আগৰ পৰাই ভাবি আছিলোঁ ল'ৰা আৰু ছোৱালী দুইটা নামেই আমি ভাবি থৈছিলোঁ দুটা সেইকাৰণে এতিয়া আমি সেই ভাবা নামকেইটাও দিছোঁ অফিচিয়েলি সিহঁতৰ চুৱা নামকেইটাতো থাকিবই ব আখৰে যিকেইটা হৈছে আৰু অফিচিয়েল নাম সিহঁতৰ ডাঙৰটোৰ নাম হৈছে অথৰ্প ঋষি কাকতি কাৰণ দেউতাকৰ নাম হ'ল ঋষিকেশ কাকতি আৰু সেইটো কাৰণতে সিহঁতৰ নামতো ঋষিটো লগাই দিছোঁ ডাঙৰ গোসাঁইটোৰ নাম হৈছে অথৰ্প ঋষি কাকতি আৰু সৰুটোৰ নাম হৈছে তনয় ঋষি কাকতি গতিকে এইকেইটা সিহঁতৰ অফিচিয়েল নাম হ'ব আৰু বাকী চুৱা নামকেইটাতো থাকিবই আৰু ঘৰত সকলোৱে মানে মাহঁতে ভাইটি দেউতীহঁতৰ ঘৰখন পেহীয়েকহঁতে ককাকে সকলোৱে নাম দিছে মানে নিজৰ মাতিবলগীয়াকৈ সকলোৱে নাম দিছে মইতো ডাঙৰ গোসাঁই সৰু গোসাঁই এনেকৈয়ে মাতোঁ সিহঁতক আৰু সেনেকৈ মাতি মানে মৰমত মোৰ মুখত যি আহে মই তাকেই মাতোঁ তেনেকৈ আৰু ঘৰত মতা নিৰ্দিষ্ট নাম দেউতাকে মন আৰু প্ৰাণ দিছে ককাকে ৰাম আৰু শ্যাম দিছে দেউতীহঁতে বিভু আৰু যীশু দিছে সেনেকৈ কিন্তু মই ডাঙৰ গোসাঁই সৰু গোসাঁই দেউতাকেও সেনেকৈ মাতে মৰমত মোৰ মুখত যি আহে আৰু শুন জান তেনেকৈ মাতি আছোঁ নিৰ্দিষ্ট এতিয়ালৈকে ঘৰত মতা নাম দিয়া নাই বাকী সেয়াই বহুত ব্যস্ততাৰ মাজতে এনেকৈ গৈ আছে দিনবোৰ সেয়াই আৰু সিহঁতকেইটাক লৈ মানে সিহঁতে ভাল হওক ভাল মানুহ হওক ভাল সংস্কাৰ যাতে সিহঁতক দিব পাৰোঁ সিহঁতক ভাল মানুহ বনাব পাৰোঁ ভাল ব্যক্তিত্বৰ মানুহ বনাব পাৰোঁ সেইটোৱে বিচাৰোঁ গতিকে আশীৰ্বাদ কৰিব মোৰ কণমানিকেইটাক মোৰ গোসাঁইহঁতক ভাল মানুহ হ'বলৈ আশীৰ্বাদ কৰিব এতিয়া সম্পূৰ্ণ ব্যস্ত সিহঁতক লৈ এনি টাইম ব্যস্ত নিচিনা হয়নে দেউতি বহুত ব্যস্ত এইফালে আমাৰ দিহি তাইও বহুত ব্যস্ত দেই ভাইহঁতৰ লগতে এনি টাইম খেলি থাকে গতিকে সেয়াই আৰু ভিডিঅ'বোৰ লাহে লাহে মই সকলোবোৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰি থাকিম আনি থাকিম তেনেকৈ ঠিক আছে তেন্তে আজিলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ তেতিয়ালৈ সকলো ভালে থাকিব বাই